আমাৰ পদচন্দৰ পৰা এতিয়া আৰম্ভ হ'ব। হে ৰাম ৰাম অসুকনি গদতি ও ৰাজা শুনা পৰীক্ষিত যেন বিপৰীত যুদ্ধ অমিলিল হিত হে ৰাম ৰথে ঘূৰে গজে চৰি যাদৱ সকলে মাধৱক পাছ কৰি অধাইল কৌতূহলে। কথাখিনিতো আমি জানোৱেই, সুখদেৱে পৰীক্ষিতৰ আগতে কৈ আছিল। সেই কথাখিনিৰ পৰা এতিয়া আমি শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীৰ হৰণৰ কাৰণে গৈছিল, তেতিয়া লগত কিমান পালি পহৰীয়া ৰথী মহাৰথী ঘোঁৰা সকলোবোৰ গৈছিল। আৰু আগে আগে কৃষ্ণ, পিছে পিছে ৰথী মহাৰথীবিলাক গৈ আছে। আৰু সকলোৰে মনত কৌতূহল, হাবিয়াস, আমি ৰুক্মিণী আনিব যাম এতিয়া। এইটো হ'ল কথা। হে ৰাম নিপতি গণৰ সেনা দেখি লাগে ডৰ প্ৰলয় কালৰ যেন প্ৰচণ্ড সাগৰ। আৰু এই কৃষ্ণৰ লগত যিমান পালি পহৰীয়া গৈছিল, ৰজা যিমান গৈছিল, তেখেতসকলক দেখি বোলে বাকীবিলাকে ভয়ে কৰিছে, কৃষ্ণৰ লগত ইমান আহিছে। এনেকুৱাকৈ আহিছে যেন সাগৰত প্ৰলয় হ'লে, ধুমুহা হ'লে কেনেকুৱা হ'ব, সাগৰৰ পানীত কিমান ডাঙৰ ঢৌ উঠিব। আমাৰ নদীৰ বাৰিষা হ'লে আমাৰ পুখুৰীৰ পথাৰতে কিমান পানী হয়, আৰু সাগৰত যেতিয়া ঢৌ হ'ব তেনেকুৱা হ'ব। গতিকে ঠিক একেলেখীয়া উদাহৰণটো দিছে। হে ৰাম ৰাম কৃষ্ণৰ সেনা কচাই বেৰি সমুদায় কৰিলে কহৰ বৃষ্টি দশ দিশ চাই। এতিয়া কৃষ্ণৰ পক্ষৰ যিমান সেনা আছিল সকলোৱে তাৰমানে কৃষ্ণক ক'ত আছে ক'ত চাই লৈছে। কৃষ্ণ থকাখিনিক অংক কৰি বাকী কোনোবাই শত্ৰুপক্ষ আহিব পাৰে বুলি ভাবি চাৰিওফালে তাৰমানে শৰ ৰেডি কৰিছে, ধনুকাৰ ৰেডি কৰি দিছে। কাৰণ ৰুক্মিণীক হেৰিৰ লগতে বিয়া দিব খুজিছিল, এই কি আছিল, শিশুপালৰ লগত। কিন্তু সেই শিশুপালৰ পালি পহৰীয়াই ৰুক্মিণীক নিউকৈ আছে কাৰণেই কৃষ্ণৰ পালি পহৰীয়াই আৰ্মি মিলিটাৰী পূৰা পহৰা দি আছে। এইটো আৰু সেইটো বুজাইছে। গতিকে ইতিমধ্যে ধনুকাৰ ইফালে সিফালে দুই কেইজনমান মাৰিয়ে দিলে, যাতে কোনোবাই সকলোৱে ভয় কৰে। হে ৰাম মেঘে যেন পৰ্বতক বৰিশিল ধাৰে নেদেখি কৃষ্ণৰ সেনা ঢাকিলে কহৰে। এতিয়া সাধাৰণতে বৰষুণ বেছি ক'ত হয় জানানে? পাহাৰত হয়, পৰ্বতত হয়। কিহৰ কাৰণে? তাৰমানে য'ত বেছি গছ গছনি থাকে তাত বৰষুণৰ পৰিমাণ বেছি। এতিয়া আমাৰ সাধাৰণ জেগাত এতিয়া আমাৰ গছ গছনি এটা কম যদি ধৰি লৈছোঁ, যিটো আমাৰ পাহাৰ নাই, সাধাৰণতে বৰষুণ হয় আৰু। কিন্তু আমাৰ ইয়াতে একেলগে নেৰানা পৰা বৰষুণ হ'লে কেনেকুৱা লাগে। তাতে আকৌ আমাৰ ইয়াৰ পানীবোৰ যেনিবা আৰু বৈ যায় সমান জেগা, কিন্তু পাহাৰত যেতিয়া বৰষুণ হ'ব, সেই পাহাৰৰ বৰষুণৰ পানীয়ে কেনেকৈ জোৰে আহি সি বৈ যাব, সেই স্পীডটোৰ কথা কৈছে। এনেকুৱাকৈ কৃষ্ণৰ সেনাবিলাকে তাৰমানে চাৰিওফালে দশ দিশে ধনুকাৰ মাৰিছে, একদম ফাই মাৰিছে তাৰমানে। কৃষ্ণ কৃষ্ণ হৰি অ কৃষ্ণ। হে ৰাম ৰুক্মিণীৰ মনে মহা মিলিল বিষাদ
মনয় বোলয় জানো অমিলয় প্ৰমাণ স্বামী ৰখে নাক দেখো থাকিলে কহৰ ভয় ভৈল গোসানী কাম বয় কলে বৰ। আচ্ছা, মোৰ কথাটো ওলোটা হৈছিল। তাৰমানে কৃষ্ণৰ লগত অহাবিলাকে খৰ মাৰা নাই কোনেও। কিয় জানানে? কৃষ্ণৰ লগত পালি পহৰীয়া যথেষ্ট আহিছে, হয় নাই? কৃষ্ণ স্বয়ং লগত আছে। এই ৰুক্মিণীৰ পালি পহৰীয়াহে কৃষ্ণ আহিব বুলি ভাবি জাগা নাপাওঁতেহে ব্লেংক ফায়াৰৰ নিচিনাকৈ খৰ মাৰি আছে। খৰ মাৰি থাকোঁ দেখা পাই ৰুক্মিণীৰ লগত যিকেইটা বান্ধৱী বহি আছে সখা, সিহঁতক বাদে বাকীবিলাকৰ ভয় লাগছি। হাৰে ৰুক্মিণীৰো ভয় লাগছি। কৃষ্ণৰ কৃষ্ণৰ হেৰি হ'ব নেকি? কিবা কাৰণত খৰ মাৰোঁতে যদি কৃষ্ণৰ গাটো পৰি যায়, বিভিন্ন ধৰণৰ কথা ৰুক্মিণীৰ মনত তাৰমানে দুখ লাগিছে। এতিয়া যদি দুপক্ষৰ মাজত ধনুকাৰ মাৰোঁতে যদি কৃষ্ণৰ গাত স্বয়ং লাগি গ'লে কি হৈ যাব? মনত বিভিন্ন চিন্তা তাৰমানে এইটো আনন্দটো কেনেকৈ পাব সেইটো। আচ্ছা, হে ৰাম স্বামী ৰখে নাক দেখো ঢাকিলে কহৰ ভয় ভৈল গোসানী কাম বয় কলে বৰ। অভিনৱ লাজে ভয়ে আকুল নয়নে কৃষ্ণৰ মুখক মাত্ৰ অশান্ত ঘনে ঘনে। ৰুক্মিণীৰ ওচৰলৈ কৃষ্ণ আহিয়ে পোৱা নাই, তথাপিও কিজানি মনত উদ্গ্ৰীৱ হৈ আছে। ধনুকাৰ মাৰোঁতে যদি কৃষ্ণৰ পক্ষৰ কাৰোবাত লাগিলতো লাগিলেই, যদি কৃষ্ণৰ গাত লাগি কি হৈ যায়, অলপ মুখখন দেখা পালি এনেকৈ উচ পিচাই আছে তাৰমানে চাবৰ কাৰণে। কৃষ্ণ কিন্তু তেতিয়ালৈকে বহুত দূৰত আছে, এনেকুৱা কথাটো। মাধৱে দহন্ত ভয় ভৈলন্ত ৰুক্মিণী দুয়ো হাতে সাৱতীয়া চপাইলন্ত আনি। আহি এই কৃষ্ণ ওচৰ পাই দেখিলে, ৰুক্মিণীক দেখোন ভয় লাগিছে। ৰুক্মিণীক ভয় কৰিব নালাগে, দুখন হাতত ধৰি মানে অলপ মৰম চেনেহ কৰিছে, আহিছে ওচৰলৈ আহিল তাৰমানে। প্ৰসন্ন বদনে হাসি বুলিলন্ত বাণী নাহি নাহি ভয় ষষ্ঠ হয়ুক ৰুক্মিণী। কৃষ্ণ হাঁহি হাঁহি কৈছে, ৰুক্মিণীক চিন্তা কৰিব নালাগে, মই ঠিকে আছোঁ, মই ঠিকে থাকে আহি পাইছোঁ, একো তাৰমানে চিন্তা কৰিব নালাগে। এইটো হে ৰাম যত শত্ৰু সেনা দেখা আসি আছে মানে তজু সেনা গণে বিনা শিৱয়ে তীক্ষণে সিংহক কি কৰে দেখা শুকুৰৰ পালে ৰংগ চাই থাকা পলাই বেকয়ে কেটিলে। উদাহৰণটো দিছে মই, সিংহক খেদিব লাগিলে এইটো কথা কৈছে যে সিংহক খেদিব লাগিলে আৰু বাৰু চাওঁটো লৈ লওঁ। শুকুৰৰ পাল শুকৰ এবিধ হেৰিয়ে, শুকৰ এবিধ জন্তু নে কি বুজাইছে না? সিংহক কি কৰে দেখা শুকুৰৰ পালে ৰংগ চাই থকা, তাৰমানে সিংহই সেই শুকুৰৰ পালটো যদি দেখা পায়, সি তাৰমানে সিংহটো সেইদি নাযাব আৰু ভয়তে পলাব। গতিকে চাই থাক, কৃষ্ণৰ লগত যিমান আছি সিহঁতক কাৰ মাৰি আছে নে নাই, সিহঁতে অট'মেটিকেলি পলাব লাগিব। ৰুক্মিণীৰ পক্ষৰ মানুহ আশাই এৰিব লাগিব, পাত্তা নাপায় তাৰমানে, সেই কথাটো কৈছে আৰু। নহয় শুকৰৰ, তালবহৰ দীঘু কৰে শুকৰৰ। চিঞৰৰ, এইটো হিন্দীত চুৱৰ হ'ব লাগিছিল। হিন্দী নহয়, হয় দে ঠিকে আছে। গজল হয়, গাহৰিৰ পাল এটা পাল আহিলেও কাম নাই সিংহক,
সিংহ খাব খুজিলেতো গোটাই 100টা গাহৰি থাকিলেও এটা হ'লেও খাব। অঁ অঁ সেইটো কথা কৈছে। আকৌ উল্টেই যদি 100টা গাহৰিৰ পোৱালি হয়, এটা যদি এই সিংহ হয়, চৰি কি উল্টি গ'ল তাকো, 100টা যদি সিংহৰ পোৱালি হয় আৰু এটা যদি গাহৰি হয়, তেতিয়া কথাটো উল্টি যাব আৰু নহয় দাদা। এটা গাহৰিয়ে 100টা সিংহক নহয়, সেইটোতো কোৱাই নাই, মই ওলোটাই দিছোঁ কথাখিনি। ইয়াতেতো সেইটো কথা কোৱাই নাই। গাহৰিৰ পালটোৱে সিংহক কি কৰিব সেইটো কথা কৈছোঁ। আচ্ছা।